আজি দৰ্শকসকলক মই এনেকুৱা এটা ফুলদানি দেখাব গৈছো যিটো ফুলদানি নিৰ্মাণ কৰোঁতে কোটি টকাৰ অধিক ব্যয় কৰিছিলে। আৰু মই বৰ্তমান উপস্থিত আছো ডিমৌ সমষ্টিৰ অন্তৰ্গত মিলনপুৰ চিতলীয়াৰ জল জীৱন মিছনত আপোনাৰ এই জল জীৱন মিছনৰ যি আছে আপোনাৰ এই জল জীৱন মিছনৰ ইয়াত আপোনাৰ 226টা পৰিয়ালৰ আপোনাৰ পানী যোগান ধৰিছিলে, কিন্তু পানী যোগানৰ কাৰণে টেপ সংযোগ কৰিছিলে, কিন্তু সেই টেপৰ পৰা কেতিয়াও পানী নোলালে বা তেওঁলোকে বিশুদ্ধ খোৱা পানী কেতিয়াও নাপালে। আৰু ইয়াত আপোনাৰ যিসমূহ টেপ আছিলে সেই টেপসমূহ ফুটি গ'ল বা ভাঙি পেলাই তলত পৰি গ'ল। আৰু ইয়াত যিসমূহ টেপ ভাঙি গ'ল বা পৰি গ'ল সেইসমূহ টেপ আনি পেলাই ইয়াত পুনৰবাৰ ইয়াত থলেহি। আৰু ইয়াত যি আপোনাৰ বিদ্যুৎ সংযোগ কৰিছিলে সেই বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে আপোনাৰ বিদ্যুৎ কৰ্তন কৰিলে। আৰু এই বিদ্যুৎ কৰ্তন কৰাৰ পাছত ইয়াত যিসকল পৰিয়াল আছে সেইসকল পৰিয়ালে আজিলৈকে আপোনাৰ বিশুদ্ধ খোৱা পানী পোৱা নাই। আৰু ইয়াৰ পানী আনিবৰ বাবে তেওঁলোকে ব্ৰহ্মপুত্ৰ পাৰত আপোনাৰ গাঁত খান্দি পেলাই বিশুদ্ধ খোৱা পানী তেওঁলোকে নিজৰ বাবে তেওঁলোকে যোগান ধৰে। আৰু সেইটো এটা তেওঁলোকৰ সমস্যা, আৰু সেই সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰে ঘৰ ঘৰ নল ঘৰ ঘৰ জলৰ সপোন দেখিছিলে, কিন্তু সেই সপোন আপোনাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে। আৰু আমাৰ লগত ইয়াত আছে ভূমিদাতা, ইয়াত আপোনাৰ বৰ্তমানলৈ পানী পোৱা নাই বা পানী অহা নাই। মানে ইয়াতো মানে পানীটো পোৱা নাই, একেবাৰে পোৱা নাই। আগত মানে এনেকে মেডিয়া আহি পিনি পানীটো মই দিলো, 1-1.5 মাহ মান দিলো। আৰু মানে এইটো মানে প্ৰত্যেকটো ঘৰে ঘৰে পানী নাপালে, কাৰণ এই নলাবিলাক বহাইছে আলিয়ে তাৰ পাছত কাৰোবাৰ ঘৰত মানে পানীটো যোৱা নাই, কাৰোবাৰ ঘৰত ওলাইছে, কাৰোবাৰ ঘৰত পানী একেবাৰে নাই। 10-12 ঘৰ পানীয়ে নোলায়, তাত 2 ঘৰ বা 3 ঘৰে ওলায়। তাৰ পাছত এই মতে হলেও মই ৰাইজক মানে যি পাৰো এনেকে মই পানীটো দিছিলো। দিয়াৰ পাছত এতিয়া আকৌ বিদ্যুৎ কৰ্তন কৰাৰ পাছত এতিয়া ৰাইজক মই পানী দিব নোৱাৰিলো। কিয় কৰ্তন কৰিলে? মানে ইহঁতৰ মানে বিল আছে বোলে, ঠিকাদাৰে ভৰা নাই বুলি কৈছে। 21,500 টকা আছে বুলি কৈছে। তাৰ পাছত ইহঁতে কৰ্তন কৰি লৈ গুচি গ'ল। ঠিকাদাৰজন ক'ৰ হয়? আপোনাৰ আমগুৰি। কোন হয়? ঠিকাদাৰটো মানে কুহিন হাজৰিকা বুলি কৈছে, কুহিন ওজা হাজৰিকা। তেওঁ আপোনাৰ বিল পৰিশোধ কৰা নাই। আৰু ইয়াত পানী পোৱা নাই, একেবাৰে পোৱা নাই পানী। আৰু যিহেতু আপোনাৰ টেপ বিলাক ভঙা চিঙা হৈ গ'ল, য'তে ত'তে এতিয়া মানে নলাবিলাকত য'তে ত'তে মানে নলাবিলাক পাতিছে, পতাৰ কাৰণে পানী যোৱাই নাই, একেবাৰে পানী যোৱা নাই, ঘৰে ঘৰে যোৱা নাই পানী। নাই, ইহঁতে এইকেইটাক ঠিক কৰিম, 3 দিনৰ ভিতৰত আমি আহিম, আমি একদম মূৰৰ পৰা মূৰলৈকে ঠিক ঠাক কৰি পিনি আমি যামগৈ বুলি কৈ পিনি এতিয়া তাৰ পৰাই কোৱা দিনাৰ পৰা এতিয়ালৈকে আপোনাৰ 2 মাহ দিন হ'ল অহা নাই। কি কবা তুমি? মই সেইটোৱে ক'ম, আৰু অলপ সোনকালে সম্পূৰ্ণ কৰি দিব লাগে আঁচনিখন, কাৰণ আমাৰ ইয়াততো সকলোৱে গম পায় খোৱা পানীৰ সমস্যা, সেইবোৰ সমাধান কৰি দিব লাগে। হয়, ইয়াত আপোনাৰ এই যি জল জীৱন মিছন আঁচনি আছে, আপোনাৰ ইয়াত এই আঁচনিত আৰু এটা কথা ক'ব লাগিব যে ইয়াত বিদ্যুৎ সংযোগটো বিদ্যুৎ বিচ্ছিন্ন কৰিলে, কিন্তু এটা কথা ক'ব লাগিব, ইয়াত যি মটৰ বহাইছিলে বা পাম্প বহাইছিলে সেই পাম্প বহাওঁতে আপোনাৰ ইয়াত স্ক্ৰু ফিট নকৰিলে, বা ইয়াত আপোনাৰ বৰ্তমানে এই পাম্পত কোনো ধৰণৰ স্ক্ৰু নাই। আপোনাৰ ইয়াত যিহেতু আপোনাৰ আমাক জানিব দিয়া মতে ইয়াত মটৰ চলোৱাৰ লগে লগে আপোনাৰ ইয়াত মটৰটো কপে বা ভাঙি যোৱা নিচিনা কৰে। আৰু এটা ক'ব লাগিব, ইয়াত উন্মোচিতভাৱে আপোনাৰ ইয়াত কাৰেণ্টটো সংযোগ কৰিলে, বিদ্যুৎ সংযোগ কৰিছিলে আপোনাৰ, সেইটো এটা বিপদজনক কথা বুলি ক'ব লাগিব। ইয়াৰ আৰু এটা ক'ব লাগিব, ইয়াৰ ওপৰত যিহেতু আমি যাব নোৱাৰো ওপৰলৈ, কিন্তু ওপৰত আপোনাৰ যি পানীখিনি ঢাকিব লাগিছিলে বা যি ধৰণে পানীখিনি বিশুদ্ধ থাকিবৰ কাৰণে ঢাকিব লাগিছিলে সেয়া নকৰি পেলাই আপোনাৰ পানীখিনিৰ ওপৰত এখন ঝালনা দি থৈছে, যাৰ বাবে আপোনাৰ লেতেৰা বস্তু তাত পৰিব পাৰে। আৰু ইয়াত যিহেতু আপোনাৰ 2 বছৰ 3 বছৰ পূৰ্বে আপোনাৰ এইটো নিৰ্মাণ কৰিছিলে, কিন্তু এই নিৰ্মাণ কৰাৰ পাছতো আজিলৈকে আপোনাৰ পানী নেপালে। আৰু এতিয়া বৰ্তমান চৰকাৰ কঠোৰ হৈছে আপোনাৰ জল জীৱন মিছনৰ যিসকল ঠিকাদাৰ আছে তেওঁলোকৰ ওপৰত। অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে এইসকল ঠিকাদাৰৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে, আৰু এইসকল লোকে ইয়াত থকা পৰিয়ালসমূহে কি ধৰণে আপোনাৰ বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।